দেৰগাঁৱৰ মাৰৱাৰী সমাজৰ বিশেষ সিদ্ধান্ত 6 মাহৰ ভিতৰত সকলো মাৰৱাৰী পুৰুষ মহিলাই শিকিব অসমীয়া ভাষা। দেৰগাঁৱৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়ে গ্ৰহণ কৰিছে এই ঐতিহাসিক সিদ্ধান্ত। 6 মাহৰ ভিতৰত ভাষা কোৱা আৰু লিখাৰ চেষ্টা কৰিব মাৰৱাৰী সমাজে। অসমীয়া মাধ্যমৰ অভিজ্ঞ শিক্ষকে শিক্ষা প্ৰদান কৰিব অসমীয়া ভাষাৰ আৰু আগবাঢ়ি আহিছে মাৰৱাৰী মহিলা সমাজো। এই সুন্দৰ পদক্ষেপক আদৰণি জনাইছে এতিয়া দেৰগাঁওবাসীৰ লগতে দেৰগাঁও সাহিত্য সভায়ো। অসমত বসবাস কৰি অহা মাৰৱাৰী সমাজ দেৰগাঁও আমাৰ অসমৰ বৃহত্তৰ যি অসমীয়া সমাজ তাৰ এটা অভিন্ন অংগ আৰু আমি আমাৰ দেৰগাঁও স্থানীয় বৰিষ্ঠ নাগৰিক হিচাপে আমাৰ নিজৰ সমাজত আৰু কি আমি পৰিৱৰ্তন কৰিলে বা সংস্কাৰ শুদ্ধি কৰিলে আমি আমাৰ নিজকে অসমীয়া বুলি গৌৰৱ কৰিব পাৰোঁ আৰু অসমৰ বাহিৰতো আমি অসমৰ মাৰৱাৰী বুলি নিজকে পৰিচয় দিব পাৰোঁ। তেনেকুৱা এক চিন্তাধাৰাৰে আমাৰ দেৰগাঁৱতো এখন সভা আমাৰ বৰিষ্ঠ নাগৰিকসকলৰ হৈছিল আৰু তাত আমি এনেকুৱা বহুত পদক্ষেপ ল'লোঁ। তাতে আমি চিন্তা কৰিলোঁ যে আমাৰ বৰ্তমান থকা শিক্ষা পদ্ধতিৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালী আমাৰ মূল অসমীয়া ভাষাৰ শিক্ষা লাভ কৰিব পৰা নাই আৰু ইয়াৰ পৰা আঁতৰি গৈ কনভেণ্ট ইত্যাদিত যাবলগীয়া হৈছে।